মই ভাবোঁ চাহ ভাল নোপোৱা কোনোৱে নাই, কাৰণ সকলোৰ প্ৰিয় চাহ। আৰু ৰাতিপুৱা আমাৰ আৰম্ভ হয় একাপ চাহৰ লগত। আৰু এই চাহকাপ যদি আমি সদায় একেধৰণে নাখায় অলপ বেলেগকৈ খাওঁ তেতিয়াহ'লে খুবেই ভাল লাগিব। আৰু ইয়াত লৈছোঁ মই ইলাচি, লং, ডালচেনি লৈছোঁ, আৰু মই লৈছোঁ অলপ জায়ফল, যিটো নাটমেগ বুলি কোৱা হয়। জায়ফলটো একেবাৰে কম দিব লাগিব, নহ'লে তাৰ ফ্লেভাৰটো খুব বেছি থাকে, এইকাৰণে মই একেবাৰে কম লৈছোঁ। আৰু এইটো মই এটুকুৰা এই ধৰণে দি দিম। এতিয়ালৈকে মই গেছত কিন্তু পতা নাই, প্ৰথমতে মই গোটেইখিনি দি ল'ম। আৰু এতিয়া ইয়াত লৈছোঁ মই চফ মই লৈছোঁ অলপ বেছিকৈ লৈছোঁ, আৰু ইয়াত লৈছোঁ মই জালুক কেইটামান। আৰু এইখিনি গোটেইখিনি অলপ একেবাৰে ফ্লেমটো ল' কৰি পেলাই অলপ ভাজি ল'ম। যেতিয়া এটা ধুনীয়া এটা গোন্ধ আহিব সেই সময়তে এইটো নমাই দিম, কাৰণ অলপ যদি ৰঙা হৈ যায় আকৌ পিছত মানে টেষ্টটো বেয়া হৈ যাবগৈ। আৰু এতিয়া এইখিনি ভাজি ল'লোঁ, আৰু এতিয়া মই এইখিনি ঠাণ্ডা হোৱালৈকে ঢালি পেলাই থৈ দিম। ঠাণ্ডা হ'লেহে তাৰপিছত, কাৰণ যিহেতু গৰম হৈ আছে, আমি যেতিয়া মিক্সিত পিচিম গৰম যদি থাকে তেতিয়াহ'লে তাৰ কিছু ফ্লেভাৰ গুচি যাব। আৰু ইয়াত লৈছোঁ মই তুলসী পাত ফ্ৰেছ হয়, শুকাই থ'লে আৰু বেছি ভাল হয়। কেঁচা আছিলে সেইকাৰণে মই কি কৰিলোঁ, ধুই আকৌ কটন কাপোৰ এখনত গোটেই পানীখিনি হেৰি কৰি ল'লোঁ। আৰু এতিয়া এই পেনখনত দি লৈছোঁ, আৰু গেছৰ ফ্লেমটো একেবাৰে কমাই দিছোঁ। তেতিয়ালৈকে চাব অলপ পিছত লাহে লাহে এইখিনি অলপ লৰাই দিম, আৰু পিছত একেবাৰে ধুনীয়াকৈ পূৰা মানে একেবাৰে শুকাই যাব, মানে অলপ ধৰিলেই মানে পাউডাৰ হৈ যাব। হাতেৰে অলপ মোহাৰি দিলেই মানে পূৰা পাউডাৰ হৈ যাব। এয়া চাওক এইখিনি পূৰা হৈ গ'ল, শুকাই গ'ল, কিন্তু গেছৰ ফ্লেম বঢ়াই দিব নোৱাৰিম, একেবাৰে কম ফ্লেমত এইটো অলপ সময় লাগিছে। আৰু এতিয়া এইখিনি অলপ দেৰি এই ধৰণে ভাজি পেলাই তাৰপিছত অলপ হাতেৰে এই ধৰণে মোহাৰি পেলাই চাব। এয়া চাওক একেবাৰে পূৰা পাউডাৰ হৈ গৈছে। সেই সময়তে মই এইটো নমাই পেলাই থৈ দিম, নমাই মছলাৰ লগত থৈ দিম। যেতিয়া ঠাণ্ডা হ'ব তেতিয়া গোটেইখিনি একেলগে পিচি ল'ম, কাৰণ ঠাণ্ডা নোহোৱাকৈ নিপিচিব, কাৰণ তাৰ ফ্লেভাৰ গোটেইখিনি গুচি যাবগৈ। আৰু এতিয়া মই এইখিনি পূৰা ঠাণ্ডা হৈ গ'ল, আৰু এতিয়া মই এইখিনি ভালকৈ পূৰা ফাইন পিচি ল'ম, যিমানখিনি হয় আৰু সিমানখিনি ভালকৈ পিচি ল'ম। এই ধৰণে কেতিয়াবা চাহটো খাই, সদায়তো আমি চাহ খাওঁ, কিন্তু এই ধৰণে কেতিয়াবা চাহটো খাই খুব ভাল লাগে। আৰু এতিয়া মই চাহৰ কাৰণে পাতিছোঁ। তাত মই লৈছোঁ 2 কাপ পানী। আৰু যদি আপোনালোকে অকল গাখীৰত বনাব বিচাৰে তেতিয়াহ'লে গাখীৰ দিব। মই চাহটো অলপ পাতলীয়াকৈ খাওঁ, সেইকাৰণে গাখীৰ দিয়া নাই, পানী দিছোঁ। তাৰপিছত মই ইয়াত আদা দিছোঁ, কেঁচা আদা দিছোঁ। আৰু আদা যদি শুকান থাকে তেতিয়াহ'লে শুকান আদাটো মছলাৰ লগতে পিচি ল'ব পাৰে। আৰু ইয়াত মই আদা, চেনি আৰু চাহপাত দি দিছোঁ। এইখিনি যেতিয়া পূৰা উতলি পেলাই তাৰ হেৰিখিনি ওলাই যাব, আৰু আদাখিনি অলপ উতলিব লাগিব, তেতিয়াহে তাৰ ফ্লেভাৰটো ওলাব, তেতিয়া মই ইয়াত গাখীৰ ব্যৱহাৰ কৰিম। ইয়াত মই অলপকৈ গাখীৰ দিছোঁ, যাতে হয়তো বেছিও হৈ যাব পাৰে। আৰু গাখীৰখিনি যেতিয়া দি পেলাই এটা পূৰা ভালকৈ উতল আহিব লাগিব। উতল অহাৰ পিছত তাৰপিছত মই যিটো মছলা পিচি থৈছিলোঁ একেবাৰে কমকৈ দিব, বেছি দিলে আকৌ পূৰা অলপ ভাল নালাগিব। একেবাৰে নমোৱাৰ অলপ আগতহে দিব। আৰু তেতিয়া মছলাটো দি আকৌ এটা উতল অহাৰ লগে লগে নমাই দিম। আৰু এই ধৰণে মই বনাই পেলাই থৈ দিওঁ, কেতিয়াবা এই ধৰণে খাবলৈ ভাল লাগে। আৰু এই চাওক আমাৰ চাহটো ৰেডি হৈ গ'ল।